নমস্কাৰ মই মাভৰা কাশ্যপে অকালটি পডকাষ্ট চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ মাজত আছে জ্যোতিৰ্ময় কাশ্যপ। সৰ্বপ্ৰথমে মই কাশ্মীৰত উগ্ৰপন্থীৰ হাতত নিহত হোৱা সকলো ব্যক্তিৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। জ্যোতিৰ্ময় কাশ্যপ, প্ৰাণবিন্দু আৰু মৰ্ম থেৰাপি দি থকা বহুত শুনি আছোঁ আৰু বহুত মানুহ আহি আছে থেৰাপি চেণ্টাৰলৈ। প্ৰাণবিন্দু আৰু মৰ্ম থেৰাপি কি? তো প্ৰাণবিন্দু আৰু মৰ্ম থেৰাপি দুটা হৈছে এনচিয়েণ্ট ইণ্ডিয়াত ভাৰতবৰ্ষত প্ৰাচীন কালৰ ভাৰতবৰ্ষত প্ৰচলিত দুটা বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি বুলি ক'ব পাৰোঁ। তেতিয়া বুজাত আচলতে মানুহবিলাকৰ সুবিধা হ'ব, মোৰ ভিউৱাৰ্ছবিলাকে কথাটো বুজি পাব যে এটা ধৰণৰ চিকিৎসা পদ্ধতি। তো প্ৰাণবিন্দু যিটো হিলিং আছে, প্ৰাণবিন্দু হিলিঙৰ কথাটো কেনেকুৱা, আমাৰ যেনেকৈ আমাৰ এক্সিছ বা বাকী ধৰণৰ ৱেষ্টাৰ্ণ মডেল যিবিলাক ব্লকেজৰ কথা থাকে, প্ৰাণবিন্দু হিলিঙৰ সময়ত আমি সেই কামটো কৰোঁ যে আমাৰ বডিত যিবিলাক ব্লকেজ আছে সেই ব্লকেজবিলাকনো ক'ত। মেণ্টেল ব্লকেজৰ কণ্ডিশ্যনটো এক্সিছ বাৰ বা বাকীবিলাক ৱেষ্টাৰ্ণ মডেলটি বিৰাট ধুনীয়াকৈ কৰে, কেপটিভ কৰে। কিন্তু যেতিয়া আমি সেই একেটা বস্তু বিষৰ কথাত হওক বা শাৰীৰিক যিবিলাক সংৰচনা, তাৰমানে কিছুমান মানুহৰ কি হয়, এটা সময়ৰ পিছত দেখা পাব যে ৰাজহাড়ডাল বেকা হৈ গৈছে বা হাতখন মেলিব নোৱাৰা হয়, ভৰিবিলাক বেকা হৈ যায়। বহুত মানুহ আমাৰ ইয়ালৈকে আছে য'ত কঁকালো তেওঁলোকৰ বেকা হৈ গৈছে। সময়ত আপুনি গম পায় যে মানুহজনৰ কিবা এটা অসুবিধা হৈ আছে। তো তেনেকুৱা ধৰণৰ মানুহবিলাকৰ যিখিনি ব্লকেজ থাকে এই ব্লকেজখিনি প্ৰাণবিন্দু হিলিঙৰ জৰিয়তে আমি খুলি লওঁ। আৰু দ্বিতীয়তে যেতিয়া আমি মৰ্ম থেৰাপিৰ কথা কৈ আহে, মৰ্ম থেৰাপি ইজ এ ৱাৰ প্ৰচেছ একচুৱেলি, ইটছ এ ৱাৰ হিলিং প্ৰচেছ। যেতিয়া আগৰ দিনত প্ৰাচীন কালত কি হৈছিল, যুদ্ধ বিগ্ৰহবিলাক হাতাহাতি হৈছিলে, মানুহ আজিৰ দৰে এটা জেগাত চুইচ টিপিলে এটা জেগাত মানুহ মৰিল তেনেকুৱা ধৰণৰ ঘটনাও নহৈছিলে, ঠিক আছে। তো তেতিয়া কি হৈছিলে, সন্মুখী যেতিয়া যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়ত মানুহবিলাকৰ বিভিন্ন ধৰণৰ অসুবিধা হৈছিলে, ঠিক আছে। ধৰকচোন হাতখনে আপোনাৰ কান্ধৰ পৰা খুলি গ'লগে। মই এজন মানে আৰ্মি ৰিটায়াৰমেণ্ট লগ পাইছিলোঁ, তেখেতৰ মানে কোনোবা সময়ত মই এদিন বহি আছোঁ হা, তেখেতে এনেকে দিছে, মানে কটককে উঠিছে। মই বোলো কি সেয়া? কৈছে মোৰ জইনটো খোলা। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক সমস্যা থাকে সেই সমস্যাবিলাকৰ কাৰণে যিটো আমাৰ মৰ্ম থেৰাপিৰ যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনটোৱে কাম দিয়ে, ঠিক আছে। তো মৰ্ম থেৰাপিৰ যিটো প্ৰচেছ আছে এই প্ৰচেছটোত আমি গোটেই বডিটোত আপোনাৰ ব্ৰেইনটোক এটা ইউনিট বুলি ধৰা যায়, 108 পইণ্ট বুলি ধৰা যায়, আৰু বাকী 107টা পইণ্ট আমাৰ বডিৰ বিভিন্ন ধৰণৰ স্কেলেটল মাচলত আছে। আমাৰ যিটো হাড়ৰ যিটো জকা আছে, যিটো আমাৰ ভিতৰত প্ৰত্যেকজন মানুহৰ ভিতৰতে এটা কংকাল থাকে ন, তো সেই কংকালৰ যিবিলাক জইণ্ট আছে এই জইণ্টবিলাকত একোটা আপোনাৰ মৰ্ম পইণ্ট থাকে। ইটছ এ লাইক হাইৱে, তাৰমানে ছুপাৰ হাইৱে, এক্সপ্ৰেছ হাইৱেত যেনেকৈ আপোনাৰ ক'ৰবাত চক থাকিল, এতিয়া চাৰিআলি যেনেকুৱা হৈ আছে, জালুকবাৰী যেনেকুৱা বা খানাপাৰাখন যেনেকুৱা, যে একেটা ঠাইৰ পৰা আপুনি বেলেগ বেলেগ ঠাইলৈকে গুচি যাব পাৰে। ইটছ এ লাইক এটা কি বুলি কয়, জাংচন বুলি যেনেকৈ কয়। তো বডিটো ধৰকচোন 107টা বেলেগ বেলেগ ধৰণৰ জাংচন পইণ্ট আছে। সেই জাংচন পইণ্টবিলাকে নিয়ন্ত্ৰণ কৰে আমাৰ বডিৰ বেলেগ বেলেগ ধৰণৰ কৰ্মকাণ্ডবিলাক, ঠিক আছে। এতিয়া ধৰকচোন আপোনাৰ শৰীৰত এতিয়া আপোনাৰ ক'ৰবাত না হাড়ত ক'ৰবাত অসুবিধা হৈছে, তো তেতিয়াহ'লে মৰ্ম পদ্ধতিত যিখিনি হাড়ৰ যিখিনি আছে, মৰ্ম পইণ্ট আছে, আমি সেই মৰ্ম পইণ্টৰ ওপৰত চিকিৎসা প্ৰদান কৰোঁ। তাৰপিছত ঠিক একেধৰণে মাচলৰ কিছুমান মানুহৰ কি হয়, হাতবিলাক জিনজিননি ধৰে। আপুনিও চাবচোন কিছু সময় যদি একেথৰে আপুনি বহি থাকে, একেঠাইতে যদি বহি থাকে, আপোনাৰ ভৰিখন বা হাতখন জিনজিনোৱা আৰম্ভ কৰে। কিয়? কাৰণ ব্লাডৰ চাৰ্কুলেশ্যনটো নৰ্মেল কণ্ডিশ্যনতকৈ কমকৈ হয় কাৰণে সেই জিনজিননিটো আমি অনুভৱ কৰোঁ। ঠিক একেধৰণে কিছুমান মানুহৰ কি হয়, আপুনি চাব এনি টাইম বিষৰ কথা কৈ থাকে, এনি টাইম বিষৰ কমপ্লেইন, হাতখন বিষাই থাকে, মানে গোটেই হাতখন বিষাই আছে বা ভৰিখন কঁকালখন য'ত বিষ হয় সেইটো বিষটো এনি টাইম থকা এটা বিষ থাকে, ঠিক আছে। কিছুমান ঠাইত কিছুমান মানুহৰ কি হয়, বিষটো এটা মুহূৰ্তত উঠে, কিন্তু যিটো মুহূৰ্তত বিষটো উক দিয়ে সেই মুহূৰ্তত মানুহজন একদম মৰি যোৱাৰ দৰে অৱস্থা এটা হয়গৈ, ঠিক আছে। আৰু যেতিয়া বিষটো কমি যায় তেতিয়া মানুহজন আকৌ নিজৰ নৰ্মেল অৱস্থালৈকে গুচি আহে। গতিকে দুই ধৰণৰ বিষৰ কথা আমি গম পালোঁ। আৰু 3 নম্বৰ ধৰণৰ বিষটো কেনেকুৱা, কেতিয়াবা কিবা কাটচিট কণ্ডিশ্যনত, বোলে মই হাতখন কিবা এটা বস্তু দাঙিবৰ কাৰণে দাঙি দিছিলোঁ, ইয়াতে লাগি গ'ল, তাৰপিছত হাতখনে মুভ নকৰা হ'ল। এই বস্তাবোৰ দাঙে কেতিয়াবা হৈ যায়, কঁকাল লাগা কিবা। কেৱল বস্তা বুলি নহয়, আপুনি যিকোনো ধৰণৰ সৰু বস্তু এটা ডাঙৰ বস্তু এটা দাঙক, বেছি ওজনৰ বস্তু দাঙিলেহে যে আপোনাৰ কঁকালখন ধৰিব এইটো কথা নহয়। সাধাৰণ বস্তু এটাও যদি পজিশ্যনটো বেয়াকৈ যদি আপুনি উঠাই থাকে, সেই পজিশ্যনটো আপোনাৰ কঁকালত বিষটো হ'ব আৰম্ভ কৰিব পাৰে। তো মৰ্ম থেৰাপিয়ে তেনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা মানুহবিলাকক সকাহ দিয়াৰ কামটো কৰিব পাৰে, কিন্তু সেইটো এটা কণ্ডিশ্যন হয়।
মানে ধৰক কোনোবা কিবা মেডিচিন ব্যৱহাৰ হয় নেকি? না না মৰ্মথেৰাপি আৰু আমাৰ এইখিনি বস্তু হ'ল কমপ্লিটলি নেচাৰোপেথিৰ ওপৰত কণ্ডিশ্যন। এতিয়া নেচাৰোপেথিৰ যিটো আছে আয়ুৰ্বেদিক যিটো কথা, কাৰণ কি ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ইমানবিলাক ঠাল ঠেঙুলি আছে, সেই ঠাল ঠেঙুলিবিলাক নিজে নিজে একোটা স্পেচিয়েলাইজেশ্যন। গতিকে ইয়াত আমাৰ কোনো ধৰণৰ দৰৱ পাতিৰ আমি ব্যৱহাৰ নকৰোঁ। মৰ্মথেৰাপিত কোনো ধৰণৰ হেৰিটো নহয়গৈ। আমাৰ যিটো আপোনাৰ হেৰি থাকে এইটো কি বুলি কয় প্ৰাণবিন্দু হিলিঙৰ সময়ততো আমি কোনো ধৰণৰ যন্ত্ৰপাতিও ইভেন ব্যৱহাৰ নকৰোঁ। যদিও মৰ্মথেৰাপিৰ ক্ষেত্ৰত আমাৰ কিছুমান পইণ্টেড যন্ত্ৰপাতি আছে, যিবিলাক যন্ত্ৰপাতিৰে কিছুমান ক্ষেত্ৰত আমি তেওঁলোকক কি কৰিব লাগে, সেই প্ৰেছাৰ পইণ্টবিলাকত পইণ্টেড প্ৰেছাৰ এপ্লাই কৰিব লাগে। গতিকে আকুপ্ৰেছাৰৰ ডেফিনেটলি আপোনাৰ হেৰিটো আছে, আইডিয়াটো আছে যে আকুপ্ৰেছাৰ নিডিল কিছুমান থাকে, ঠিক আছে। তো নিডিলটোৱে কি কৰে, এইটো ছেট কৰি পেলাই নিডিলটো ভিতৰত সোমোৱাই দিয়া হয়, ঠিক আছে, কিছুমান পইণ্টত। সেই পইণ্টবিলাকৰ ওপৰতে যি বেছ কৰি পেলাই একুপ্ৰেছাৰটোৰ কামটো হয়, যিকেইটা পইণ্টৰ বেছত আমাৰ মৰ্মথেৰাপিৰ কামখিনি হয়গৈ। তো মৰ্মথেৰাপিত আমাৰ কিছুমান ইনষ্ট্ৰুমেণ্ট থাকে, কিন্তু সাধাৰণতে প্ৰথম অৱস্থাতে আমি যিকোনো এজন ব্যক্তিৰ ওপৰত বা যিকোনো এজন পেচেণ্টৰ ওপৰত সেই তাৰমানে আমাৰ যিবিলাক হেৰি আছে ব্যৱহাৰযোগ্য সামগ্ৰী আছে, এই বস্তুবিলাকৰ আমি ব্যৱহাৰ সাধাৰণতে নকৰোঁ। কিয় কাৰণে? কাৰণ কি সেই বস্তুটো কৰিবৰ কাৰণে আপোনাৰ বডিটো নৰ্মেল অৱস্থাত, তাৰমানে প্ৰাণ যিটো হিলিং প্ৰাণবিন্দুৰ কথাটোত আপুনি একেবাৰে শুদ্ধ অৱস্থা এটাত থাকিব লাগিব। আপোনাৰ বডিটো কোনো ধৰণৰ ব্লকেজত থাকিব নোৱাৰিব। গতিকে ব্লকেজ ফ্ৰী বডি এটাত আমি এই যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে ইনষ্ট্ৰুমেণ্টবিলাক ইউজ কৰিব পাৰোঁ। কিন্তু যেতিয়া আপুনি ভাবক আজি 16-17 বছৰৰ পৰা এজন মানুহৰ যদি পিঠিত বিষ এটা হৈ আছে, হাতখনত যদি বিষ এটা হৈ আছে, সেই মানুহজনক আমি আজিয়ে যদি আনি পেলাই যদি ব্লকেজটো নোখোলাকৈ যদি মৰ্মথেৰাপি দিব যাওঁ, তেতিয়াহ'লে হয়তো তেওঁৰ অশান্তি বেছিও হ'ব পাৰে। কাৰণ কিয়, আজিৰ দিনত মানুহৰ ভেজাল খাওঁতে ভেজাল কৰোঁতে ভেজাল লগাওঁতে চাৰিওফালৰ পৰা ভেজাল হৈছেতো। গতিকে সেই ভেজালবিলাকত মানুহবিলাকৰ কেৱল এটা বস্তু ভাল কৰিলে নহয়, তাৰমানে তেওঁৰ অভাৰঅল গোটেই বস্তুটো ভাল হোৱাৰ কণ্ডিশ্যনটো তাত থাকে। আৰু মানে মৰ্মথেৰাপি ধৰক তাতোতো কোনো এনেকুৱা ধৰণৰ যন্ত্ৰপাতি একো দৰকাৰ নাই। আমি ইলেক্ট্ৰিক কোনো ধৰণৰ ব্যৱস্থা আমি নকৰোঁ। যেনেকৈ ধৰকচোন আপোনাৰ কথাটো কেনেকুৱা, আমাৰ যিখিনি হয় বেছিভাগখিনিতো আমি হাতৰ প্ৰেছাৰ পইণ্টত বস্তুবিলাক কৰোঁ। আমাৰ আঙুলিৰে আমি কামবিলাক বেছিভাগ সময়ত কৰা যায়। কিছুমান বিশেষ ক্ষেত্ৰতহে সেই ইনষ্ট্ৰুমেণ্টবিলাক আমি ব্যৱহাৰ কৰোঁ, কিন্তু ইনষ্ট্ৰুমেণ্টবিলাকৰ ব্যৱহাৰটো বিৰাট সীমিত অৱস্থাত আমি কৰোঁ। কাৰণ কি তেনেকুৱা ধৰণৰ ৰোগীত যিসকল নিজে আৰোগ্যৰ পথত থাকে সেইসকলক আৰু আপুনি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ নকৰাকৈও কামটো হয়, ঠিক আছে। কিন্তু কোনো ধৰণৰ ঔষধ পাতি কোনো ধৰণৰ আমাৰ ধৰকচোন বোলে না আপুনি ইয়াৰ পিছত ইনজেকশ্যন এটা ল'ব লাগিল, কিবা এটা ল'ব লাগিল, তেনেকুৱা ধৰণৰ কোনো দৰৱ পাতি আমি মৰ্মথেৰাপি বা প্ৰাণবিন্দুৰ ফলত মানুহৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া সৃষ্টি নহয় আৰু সাইড ইফেক্টৰ কথা আপোনাৰ নাথাকে, কোনো ধৰণৰ বেয়া সাইড ইফেক্ট আপোনাৰ নহয়। ডেফিনেটলি এই বস্তুবিলাকে যে কেমিকেল হেৰি নাই, কেমিকেল কোনো ধৰণৰ ইউটিলাইজেশ্যন আমি নকৰোঁ। তাৰ বাহিৰে ধৰক এটা মানে এজন বিষ হৈছে ধৰক বা এজন ৰোগীৰ মৰ্মথেৰাপি বা প্ৰাণবিন্দু কিমান দিন দিলে সেই ৰোগটো সুস্থ হয়, কিমান দিনমান যদি তেওঁ ল'ব লাগে। ধৰক কিছুমান কেতিয়াবা যে কয় এইটো থেৰাপি 3 মাহ ল'ব লাগিব বা 1.5 মাহ ল'ব লাগিব, এনেকুৱা আছে। ইয়াতো এনেকৈ সীমিত আছে নেকি, মানে সময় ধৰাবন্ধ আছে নেকি? সময় ধৰাবন্ধাটোৰ কথাটো কেনেকুৱা, আপোনাৰ যে মই তিনি ধৰণৰ বিষৰ কথা আপোনাক ক'লো, যিটো বিষ ইনষ্টেণ্টলি হ'ব, যে মই হাতখন দাঙি দিলোঁ, মোৰ হাতখন লাগি ধৰিলে, এতিয়া মই কি কৰিম, সেই বিষটোত আপোনাৰ মৰ্মথেৰাপিটো ইমিডিয়েট কাম কৰিব, তাৰমানে ইনষ্টেণ্ট হিলিঙৰ কাম কৰিব, ঠিক আছে। যিটো বোলে মোৰ মাজে মাজে হোৱা বিষ, কিন্তু যেতিয়া হয় শ্ৰিংকে শব্দটো হয়, মানুহবিলাকে কয় বিশেষকৈ যে শ্ৰিংকে মাৰি পঠিয়ালে। তো শ্ৰিংকে মাৰা বিষবিলাকত মেক্সিমাম সময়ত আপোনাৰ 1 মাহৰ পৰা 3 মাহৰ এটা সময় লাগি যায়গৈ। আৰু যিবিলাক বিষ বোলে আপোনাৰ এনি টাইম হৈ আছে বহু দিনৰ পৰা হৈ আছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি মেক্সিমাম 6 মাহৰ পৰা 9 মাহৰ এটা কোৰ্চৰ কণ্ডিশ্যনটো আমি দেখা পাইছোঁ যে ইমানখিনি সময়ৰ ভিতৰত কিন্তু মানুহজনৰ সেই বডিৰ পৰা সেই যিটো কণ্টিনিউৱাছ হৈ থকা যিটো পেইনটো তেওঁ নোহোৱা হৈ যায়গৈ। আৰু ইয়াত কিছুমান আমি সৰু সুৰা ধৰকচোন 8টা বিশেষ জাতীয় আমাৰ এক্সাৰচাইজৰ পদ্ধতি আছে। এক্সাৰচাইজকেইটা আমি শিকাই দিওঁ। এইবিলাক সৰু সৰু এক্সাৰচাইজ, বহুত বেছি একেবাৰে টান কথা নহয়। যোগাসনৰ পৰা বাছি আনা কিছুমান এক্সাৰচাইজ তাৰমানে, ঠিক আছে। কেৱল আমাৰ প্ৰচেছটো আৰু তাৰ যিটো আপোনাৰ কথাটো কি বুলি কয় ইণ্টেনচিটি যিটো বুলি কয়, যিমান ইণ্টেনচিটিত আপুনি কামটো কৰিব, সেই ইণ্টেনচিটিটোৰ মাজত ডিফাৰেঞ্চটোৰ কাৰণে মানুহবিলাকে আচলতে সেই একেটা কাম যদি সাধাৰণ অৱস্থাত কৰে যিটো ডিফাৰেঞ্চ পাব, আমাৰ প্ৰচেছটোত কৰা কামটোত তেওঁ বেলেগ এটা চেঞ্জ ডেফিনেটলি পাব। মানে ধৰক বহুত বিষ, যিহেতু আজিকালি মানুহ খালি কেওফালে মানুহ যাবই নোৱাৰি, ইজনে কয় বা ইমান কঁকালৰ বিষ, ইমান গা বিষ, বহুতে যে কয় হেৰি বাত বিষ বুলি কয়, বাত বিষৰো কিবা ইয়াৰ হেৰি আছে নেকি? চাওক, এটা কথা কেনেকুৱা হয়, আপোনাৰ বডিত য'তেই বিষ হৈছে, আপোনাৰ বডিত য'তেই বিষ হোৱা বুলি ভাবে, সেই বিষত তাত উৎস এটা থাকিব।
আপুনি আমাৰ ওচৰলৈকে আহিলেতো আমি আপোনাক লাৰি দেখুৱাই দিম যে ইয়াতে চাওক ইয়াতে বিষ হৈছে নে আমি য'ত আঙুলিত ধৰিম তাত আপোনাৰ বিষ হৈছে নহয় যে আপুনি নিজে ক'ব আৰু এটা ডাঙৰ কথা কেনেকুৱা প্ৰাণবিন্দুৰ সময়ততো পেচেণ্টক আমি একো সোধাৰ কথাটো নাহে কাৰণ সেইটো এটা নিজৰ ফালৰ পৰা আমাৰ কৰা প্ৰচেছ এই প্ৰচেছটো কৰি দিলে ফ্ল'টো আপোনাৰ ব্লাড ফ্ল'টো বা বাকী সাৰ্কিটৰ যিখিনি ফ্ল' আছে ইনফৰমেশ্যন ফ্ল'টো ভালকৈ হয় কাৰণে বা মাছলৰ ভিতৰত বস্তুটো হয় সেইটো এটা বেলেগ ধৰণৰ কথা যেতিয়া মৰ্ম পদ্ধতিত আমি কামটো কৰিব আৰম্ভ কৰোঁ যেতিয়া বিষৰ অৰিজিনেল ট্ৰিটমেণ্টটো হয় ব্লকেজটো খুলি লোৱাৰ পিছত বিষৰ যেতিয়া ট্ৰিটমেণ্ট হ'ব আৰম্ভ কৰে তেতিয়া আমি তাত দেখা পাওঁ যে তাত কিছুমান গাঁঠি হয় আপোনাৰ বডিত য'ত বিষ হৈ আছে আপুনি যদি কঁকালৰ বিষৰ মানুহ এজন পায় তেতিয়াহ'লে আপুনি গৈ চাই পেলাই আমি যেতিয়া তেওঁক ইনস্পেকশ্যন কৰিম যে ক'তনো তেওঁৰ বিষটো হৈ আছে তেতিয়া আমি সেই পইণ্টটোলৈকে গৈ পাওঁ আৰু সেই পইণ্টত যেতিয়া আমি লাৰিম তেতিয়া পেচেণ্টে আমাক নিজে কয় যে হয় ইয়াতেই বিষটো বেছিকৈ আছে গতিকে আমি সেই গাঁঠিটো মেইনলি খোলাৰ বা গাঁঠিটো ভাঙাৰ চেষ্টাটো কৰোঁ ঠিক আছে আৰু যিদিনাখনে গাঁঠিটো হয় আৰু যিমান বেছি দিনৰ পৰা গাঁঠিটো হৈ আছে সিমানে বেছি সময় আপুনি তাৰ ওপৰত এপ্লাই কৰিব লাগিব গতিকে আপোনাৰ চিকিৎসাটো সিমানে দীঘলীয়া হ'ব আৰু যিমানে বস্তুটো সৰু অৱস্থাত আছে বোলে আৰম্ভণিৰ অৱস্থাতে যদি আমি কোনোবা এজন মানুহক পাইছোঁ তেতিয়াহ'লে তেওঁৰ বিষৰ কণ্ডিশ্যনটো হেৰি হ'বৰ কাৰণে তেওঁৰ তাৰমানে ভাল হ'বৰ কাৰণে বিৰাট কম সময়তে তেওঁ ভাল হোৱাৰ সম্ভাৱনাটো থাকে কিন্তু যাৰ বোলে আজি 9-10 বছৰৰ পৰা বিষ হৈ আছে সেই মানুহজন ভাল কৰিবৰ কাৰণে ডেফিনেটলি আপুনি অলপ কষ্ট কৰিব লগা হয় আজিকালি মানুহবোৰৰ এটা দেখা যায় অকণমান বিষ হ'লে মাথা বিষ হৈছে গা বিষ হৈছে কঁকালৰ বিষ হৈছে অকণমান বিষ হ'লে পটককৈ আমি ইনজেকশ্যন এটা লৈ লওঁ পেইন কিলাৰ এটা খাই দিওঁ ইনজেকশ্যন এটা লৈ লওঁ নাইবা এনেকুৱা পদ্ধতিলৈ আহিলেও থেৰাপিয়ে দিন ল'ব এইবোৰ অকণমান সময় ল'ব সেইকাৰণে ডক্টৰৰ ওচৰত গৈ পেলাই এনেকুৱা এটা ছিষ্টেমত খালি বিষৰ বেজিয়ে লৈ থকা যায় বিষৰ মানে একদম খুব সোনকালে ভাল কৰিব লাগে কিন্তু সেইটো গৈ পেলাই যে যিমান সোনকালে ভাল হ'বলৈ যাওঁ সিমান যে সি বেছি মানে দকৈ শিপা হৈ গৈ থাকে যেনেকৈ গছ এজোপা শিপাটো দ হৈ গৈ থাকে বিষটো যিমান সোনকালে ভাল হ'ব লাগে বুলি আমি তাৎক্ষণিক চিকিৎসাবোৰ মানে কৰোঁ টেবলেট খালোঁ টেবলেটে ভাল নহ'ল ইনজেকশ্যন ল'লোঁ ইনজেকশ্যনে ভাল নহ'ল বোলে চাই গৈ পেলাই অপাৰেশ্যন কৰিব লাগিব বাইদেউ এইটো আপোনাৰ অমুক হৈছে এইটো তমুক হৈছে অপাৰেশ্যন কৰিলোঁ তাৰপিছত কি হ'ল মানে তাৰ প্ৰক্ৰিয়াটো বেলেগ হৈ গৈ আছে বেছি দকৈ গছ এডালে শিপোৱাৰ নিচিনা সেই বস্তুটোৱে শিপাই আমাক কিন্তু পাছত ডেষ্ট্ৰয় কৰি দিয়ে এনেকুৱা নিচিনা বহুতবোৰ দেখিছোঁ কিন্তু বহুতে মানে এইটো কথা এনেকৈ লয় সেই ইমান ঔষধ খাইছোঁ ইমান কিবা কৰিছোঁ ভাল লগা নাই এনেকৈনো এনেকুৱানো হেৰিয়ত ভাল হ'ব নেকি বহুতে সেনেকৈও কয় চাওক কণ্ডিশ্যনটো কেনেকুৱা এতিয়া মানুহৰ মেণ্টেলিটিবিলাক বেলেগ বেলেগ আৰু বিষৰ যিটো যিকোনো ধৰণৰ মানুহ যাৰ বিষ আছে ন গাত যাৰ বিষ আছে মই তেওঁলোককো সুধিব খুজিছোঁ যদি কোনোবাই চাইছে তেওঁ নিশ্চয়কৈ নিজৰ লগত এইটো ৰজিতা খুৱাব পাৰিব যে যিসকল মানুহৰ বিষ হৈছে তেওঁলোকে যদি ভাবিবৰ কাৰণে ইচ্ছা যদি কৰে তেওঁলোকৰ বিষটো আৰম্ভ হোৱাৰ এটা উৎস নিশ্চয়কৈ আছে কোনোবা হয়তো চাইকেল চলাই গৈছিলে ঠেকেচা খাই পৰিল সেই বিষটো থাকি গ'ল সেই সময়ত তেওঁৰ বিষটো হ'ল তেওঁ ইনজেকশ্যন এটা ল'লে টেবলেট দুটামান খালে 10 দিনমান বিষৰ পিছত বিষটো ভাল হ'ল বডিটোৱে বিষটো অনুভৱ নাই কৰা কিন্তু বিষটো তাত থাকি গ'ল ঠিক আছে বিষটো তাত থাকি গ'ল ঘপককৈ আৰু কেইদিনমানৰ পিছত সেই একেটা ঠেকেচা যদি তেওঁ আকৌ খায় সেই একেটা জেগাতে তেওঁৰ আকৌ বিষাই নিবিষায় এতিয়া যিজন মানুহৰ কঁকালৰ বিষ তেওঁৰ সদায় কঁকালতে বিষাই নিবিষায় কঁকালে বিষায় ডেফিনেটলি তাত কিবা এটা কাৰণ আছে যিজন মানুহৰ হাতখনৰ বিষ আছে তেওঁৰ হাতখনেই সদায় বিষায় কিয় কাৰণে আৰু কিছুমান মানুহ আছে যাৰ গোটেই বডিটোৱে বিষৰ তেওঁলোকে হেৰিটো কৰে ইয়াৰ মাজতে এটা কথা সুধো লেডিবোৰৰ সদায় বাচ্চা হোৱাৰ পাছত কঁকালৰ বিষটো খুব হয় কেতিয়াবা মোৰো হয় সেইটো কঁকালৰ বিষটো মেক্সিমাম লেডিয়ে হয় তাৰমানে বস্তুটো কথাটো কেনেকুৱা চাওক লেডিজৰ এই সমস্যাটো বেছি এতিয়া আপুনি নিশ্চয়কৈ আমাৰ হেৰিলৈকে ইয়াতে বুলি কৈ পেলাই য'ত আমাৰ হেৰিটো হয় চেণ্টাৰলৈকে আপুনি দেখা পাইছে যে বয়সীয়াল মাইকী মানুহে বেছি অহা দেখা যায় কিহৰ কাৰণে কাৰণ কি মাইকী মানুহবিলাকৰ মতা মানুহবিলাকেতো কথাটোত গুৰুত্বই নিদিয়ে কাৰণ কি যিবিলাক মানুহৰ বিষ বুলি মতা মানুহ যিখিনি আহে সেই মতা মানুহখিনিও তাৰমানে একেবাৰে যেতিয়া বিচনাৰ পৰা উঠিব নোৱাৰা হয় লৰিব নোৱাৰা হয় সেই সময়ত আমাৰ ওচৰলৈকে আহে তাৰ আগলৈকে তেওঁলোক এটা ডেম কেয়াৰ ভাৱতে থাকে যে চল ঠিক আছে বিষ হৈছে বিষটো কমি যাব অলপমান ইফাল কৰিছোঁ ৰাতিপুৱা এবাৰ মৰ্ণিং ৱাক কৰিছোঁ লেকেচিয়াই হ'লেও ইভিনিং ৱাক এবাৰ কৰিছোঁ গতিকে আমাৰ কথাটো ভাল হৈ যাবগৈ ঠিক আছে গতিকে সেইটো ধান্দাত থাকে কিন্তু লেডিজবিলাকৰ মেইন কথাটো কেনেকুৱা হয় ঘৰৰ নিজৰ পৰিয়াল চম্ভালৰ ক্ষেত্ৰত বা বাহিৰে ভিতৰে দায়িত্ববিলাক লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰো কি হয় ইনষ্টেণ্ট কণ্ডিশ্যন ক'ৰবাত বিষালে স্প্ৰে এটা মাৰিলে গ'লগৈ ভলিনি স্প্ৰে মাৰি দিলে কঁকালখনৰ বিষটো ভাল হ'ল তেওঁলোকে আকৌ কামত লাগিল কাম কৰি থাকিল কিন্তু এই যে বিষটো তেওঁলোকৰ যে হ'ল এই বিষটো তাৰ পৰা আঁতৰি নগ'ল ন নগ'ল
গম পাইছে মানে সেয়াই মানে তাৎক্ষণিক পটককে মানে ধৰক বিষটো ভাল হ'ব লাগে সেনেকুৱা এটা হেৰিয়তেতো আমি মানুহবোৰে বেছি বেমাৰী হৈ গৈ আছো বিষৰ সেই কথাটো কেনেকুৱা সেইকাৰণে আমি কওঁ যে আমাৰ যিটো মাৰ্মা থেৰাপি আছে বা প্ৰাণবিন্দু হিলিঙৰ ক্ষেত্ৰত যে বেমাৰী মানুহজনহে আহিব লাগে এইটো কথা নহয় যাৰ বেমাৰ হোৱা নাই সুস্থ মানুহ এজন আহি পেলাই যদি আমাৰ লগত কনচাল্ট কৰে তেতিয়াহ'লে ইন জেনেৰেল কি হয় যিকোনো এজন শাৰীৰিকভাৱে অসুস্থ মানুহজনক আমি 5 দিনৰ কাৰণে মাতো তেনেকুৱা মানে মিনিমাম 5 দিনৰ হেৰি আছে ঠিক আছে 5 দিনৰ কাৰণে তেওঁলোক আহে তাৰ পিছত আমি তেওঁলোকৰ যিটো অৱস্থা তেওঁলোকৰ হয় যিকোনো এজন পেশেন্ট আমাৰ ওচৰলৈকে অহাৰ পিছত আমি 5 দিনলৈকে তেওঁক কন্টিনিউয়াছ মাতিলো তেওঁৰ ওপৰত আমাৰ প্ৰচেছটো এপ্লাই কৰিলো 5 দিনৰ ভিতৰত আমি গম পাওঁ যে মানুহজনক আৰু আমি কিমান দিনলৈকে মাতি থাকিব লাগিব বা মানুহজনৰ পেশেন্টজনেও নিজে গম পায় যে মোৰ সিভিয়াৰিটিটো লাহে লাহে কমি আহিছে পেইনৰ ইন্টেন্সিটিটো কমি আহিছে ঠিক আছে বা কন্টিনিউয়াছ হৈ থকা পেইনটো মোৰ নোহোৱা হৈছে গতিকে তাৰ ওপৰত ডিপেন্ড কৰি তেওঁলোক আকৌ কিমান দিনলৈকে আহিব লাগিব আমি সেই ডিসিশনটো লওঁ কিন্তু যিজন মানুহ সুস্থ সবলভাৱে আছে তেওঁৰ গাত কতো বিষ নাই তেওঁ শৰীৰত কুণ্ডনৰ সমস্যা নাই সেই মানুহজন যদি আমাৰ ওচৰলৈকে আহে তেওঁক এদিন আমি দিলো তেওঁ আমাক এদিন দিলে 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা তেওঁ আমাক দিলে আমি তেওঁৰ ওপৰত মাৰ্মা থেৰাপিৰ প্ৰাণবিন্দু হিলিঙৰ কামখিনি কৰিলো মাৰ্মা থেৰাপিৰ প্ৰচেছটো ইউটিলাইজ কৰিলো যেহেতুকে তেওঁৰ বডিত কোনো ধৰণৰ বিষৰ কন্ডিশন তেওঁ হোৱাই নাই গতিকে গোটেই বডিটো এবাৰ ফ্ৰেছন আপ হ'ল ফ্ৰেছন আপ হোৱাৰ পিছত আমি যিখিনি বস্তু শিকাই দিম এই সৰু সৰু যিকেইটা এক্সাৰসাইজৰ কথা আমি শিকাই দিয়াৰ কথা কৈছো আমি হেতু কম্পালসৰি সকলোকে শিকাই দিও কিয় কাৰণে কাৰণ কি শিকাত ডাঙৰ কথা নহয় বস্তুটো জনাটো ডাঙৰ কথা নহয় বস্তুটো কৰাটো ডিফাৰেন্সটো আহিব মানে ব্যৱহাৰ কৰাটো যেনেকৈ কিতাপ পঢ়িলে স্কুলত গৈ কিতাপ পঢ়িলে ভাল বুলি মানুহে জানে কিন্তু মই স্কুললৈকে নগলো কিতাপ নপঢ়িলো মোৰ কি বেয়া হ'ব এটো মইহে অনুধাৱন কৰিম ভালটোৰ লগত বেয়াটোৰ সম্পৰ্কটো তাত নোহোৱা হৈ গলগে ঠিক একেধৰণে ভাল মানুহ এজন যদি আহে এটা সেশনৰ কাৰণে তেওঁ আহক তেওঁ ডিফাৰেন্সটো চাওক আৰু কথাটো কেনেকুৱা মাৰ্মা থেৰাপি বা প্ৰাণবিন্দু হিলিঙৰ যেতিয়া পজিটিভ দিশটো আপোনাৰ আগবাঢ়িব যে মানুহজনৰ শৰীৰৰ পৰা লাহে লাহে বিষটো নোহোৱা হ'ব আৰম্ভ কৰিছে তাৰ কাৰণে আপুনি বহুত বেছি সময়লৈকে অপেক্ষা কৰিব নালাগে তাৰমানে বিষটো ভাল হওঁতে সময় ল'ব কিন্তু বিষটো যে ভাল হ'ব সেই কথাটো অনুধাৱন কৰিবৰ কাৰণে আপোনাক বহু বেছি দিনৰ সময় নালাগে মানে 2-3 দিনতে গম পাই যাব 2-3 দিন নহয় আমাৰ সেশনটো আমি যে 1.5 ঘণ্টা 2 ঘণ্টাৰ সেশনটোৰ পিছত আমি যেটা এক্সাৰসাইজ খিনিৰ কথাটো কম বা তেওঁক যেটো প্ৰচেছত আমি কামটো কৰিম প্ৰথম আমাৰ কথাটো কেনেকুৱা আমি হিউম্যান এলাইনমেন্টৰ ওপৰত কামটো কৰো ঠিক আছে তো বডি এলাইনমেন্টটো যদি আমাৰ ঠিকে থাকে তেতিয়াহ'লে আমাৰ সেই কথাটো কামটো কৰিবৰ কাৰণে সুবিধাটো হয় তো বডি এলাইনমেন্টত প্ৰথম আমি আহাৰ লগে লগে প্ৰত্যেকজন মানুহকে এটা পাৰ্টিকুলাৰ পজিশনত আমি থিয় হোৱাৰ কথাটো ইচ্ছা প্ৰকাশ কৰো যে আপুনি এনেকুৱা ধৰণৰ পজিশনত এবাৰ থিয় হয় আমাক দেখুৱাওক আৰু আমি তেওঁৰ এখন ফটো সংগ্ৰহ কৰো যাতে আমি দেখা পাব জানিব পাৰো যে নরমাল যেটো আমাৰ তাৰমানে কি বুলি কয় যেটো পজিশন আমাৰ হ'ব লাগে সেই পজিশনটোৰ পৰা কিমান ডেভিয়েটেড পজিশনত আমি আছো তাৰমানে কিমান আমাৰ বেলেগ ধৰণৰ হৈ আছে যেটো অৰিজিনাল পজিশন যে সিধা হৈ বহি পেলাই মানুহ এজন থাকিব লাগে কিন্তু সিধা হৈ থাকিব নোৱাৰা মানুহ এজননো কিমান সময় সিধা থাকি পেলাই বেকা হয় বা তেওঁৰ কঁকালৰ কোনখিনিত বেকা হৈছে বা ৰাজহাৰৰ কোট বেকাটো হয়গে কিমান সময়ত বেকাটো হৈ গৈছে আমি সেই বস্তুবিলাক চাই মেলি তাৰ পিছত তেওঁৰ ওপৰত চিকিৎসাৰ প্ৰণালীটো আৰম্ভ কৰা হয় গতিকে কেৱল বেমাৰী মানুহে যে আহিব লাগে এনেকুৱা নহয় সুস্থ মানুহ এজনো আমাৰ ওচৰলৈকে আহিব নিশ্চয় গম পাইছে আপোনালোকে যদি বিচাৰে তেখেতৰ লগত যোগাযোগ কৰি আহিব পাৰে ইয়াতে চেণ্টাৰটো আছে ইয়াত ফোন নম্বৰটো মোবাইলৰ স্ক্ৰিনত দিয়া যাব তেওঁৰ লগত যোগাযোগ কৰি আপোনালোকে আহিব আৰু বেমাৰ হোৱাৰ আগত প্ৰটেকচনটো লোৱাটো বহুত প্ৰয়োজন নিশ্চয় প্ৰটেকচন ইজ বেটাৰ দেন কিউৰ বুলি সদায় কথা এষাৰ আছে লোৱাটো বহুত প্ৰয়োজন যেতিয়া বেমাৰ হৈ যোৱা পাছত বা কিবা এটা বস্তু ভাঙি যোৱা পাছত জোৰা লগোৱাতকৈ ভাঙি নাযাওঁতে তাক কেনেকৈ খুব ধুনীয়াকৈ ৰাখিব পাৰি সেইটো এটা মানে কৰাটো বেছি ভাল আৰু এটা কথা কেনেকুৱা ইয়াত যে কেৱল বেমাৰী মানুহ বা বিষৰ কণ্ডিশ্যনৰ কথাটো আছে এইটো কথা নহয় এটা বহুত ল'ৰা ছোৱালীৰ আজিকালি মোবাইলৰ ক্ষেত্ৰত কি হৈছে কনচেন্ট্ৰেচনৰ বিৰাট প্ৰবলেম এটা হৈছে এইটো কনচেন্ট্ৰেচন নোহোৱা হৈ গৈছে যে সেই বাচ্চাবিলাকো যদি আমাৰ ওচৰলৈকে যদি মানে এডিক্টেড হৈ যোৱা দি হৈ গৈছে মোবাইলৰ এডিক্টেড কথাটো কেনেকুৱা এডিকচনটো কিয় হয় যে আমাৰ ব্ৰেইনে যেটো বস্তুৰ ফলে আমি ঢাল লওঁতে আমি সুবিধা পাইছো আমি সেইফালে ঢাল বেছিকে খাওঁ যেটো কাম কৰি আমি সুবিধা পাওঁ যেটো কাম কৰি আমাৰ ভাল লাগে সেই কামটো কৰাৰ কাৰণে আমাৰ সদায় এটা বেলেগ ধৰণৰ ধান্দা এটা থাকে ঠিক আছে গতিকে আমাৰ কথাটো কেনেকুৱা সেই বাচ্চাটো বা সেই ল'ৰা বা ছোৱালীজনীক যদি আমি এটা বেলেগ ধৰণৰ কামত যদি জড়িত কৰি দিব পাৰো আৰু যেটো কামে তেওঁলোকক নিজে টানি লৈ যাব নিজৰ ফালে এনেকুৱা ধৰণৰ নহয় এটা বাচ্চা এটা মোবাইল চাই আছে তাৰ হাতৰ পৰা মোবাইলটো কাঢ়ি নি পেলাই আমি তাক গেম এটাত লগাই দিলো হেতু দ্বাৰা তাৰ একো কাম নহব কিন্তু সি যদি আমাৰ এক্সাৰসাইজ বিলাকৰ যদি প্ৰেক্টিছটো আৰু আমি সদায় বেছি সময় নহয় 15 মিনিট গোটেই দিনটোত কেৱল 15 মিনিট সময়হে আমি মানুহজনক আমাৰ এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হোৱাৰ কথাটো কওঁ যে অতি কমেও 15 মিনিট এটা যিকোনো এজন মানুহে গোটেই দিনটোৰ ভিতৰত নিজৰ কাৰণে দিব পাৰে নাই সেই 15 মিনিটটো দিলে মানুহজন যদি সুস্থ আৰু সবল নিজৰ কাৰণে ভাল হৈ থাকে সেইটো বহুত ভাল কথা কেৱল 15 মিনিটৰ কথা গোটেই দিনটোৰ ভিতৰত কেৱল 15 মিনিট নিজৰ কাৰণে দিয়ক আমাৰ প্ৰচেছটো ফলো কৰক আপোনাৰ ডিফাৰেন্সটো আপোনাৰ শাৰীৰিক যেটো সুস্থতা আছে
এতিয়া যদি বোলে আপোনাৰ লিভাৰ অলৰেডি সিৰোসিছৰ ফালে গুচি গৈছে আপোনাৰ লিভাৰ ট্ৰান্সপ্লান্টেটৰ কন্ডিশন আছে তেতিয়াহলে আমি মৰ্ম থেৰাপি কৰি পেলাই আপোনাৰ ক্ষেত্ৰত হেনেকে বচাব নোৱাৰিম কিয় কাৰণ কি সেই বস্তুটো বচাব পাৰিম বুলি কোৱাটো মোৰ মূৰ্খামি হ'ব কাৰণ কি সেই প্ৰচেছটো কামটো হ'ব পাৰে কিন্তু তাৰ লগত আয়ুৰ্বেদিক তেওঁ কিছুমান দৰবৰ প্ৰয়োজন হ'ব কিছুমান অন্য ধৰণৰ চিকিৎসা প্ৰণালীৰ প্ৰয়োজন হ'ব বস্তুটো নোহোৱা নহয় আমাৰ শাস্ত্ৰবিলাকত বা আমাৰ চিকিৎসা পদ্ধতি তেনেকুৱা ধৰণৰ চিকিৎসা পদ্ধতিৰো উল্লেখ আছে কিন্তু সেই চিকিৎসা পদ্ধতিবিলাক ডেফিনেটলি অলপ দীঘলীয়া হ'ব গতিকে একেবাৰে এণ্ড ষ্টেজত বোলে একেবাৰে লাষ্ট ষ্টেজত গৈ পেলাই মানুহ এজনক আমি বচাই তোলাৰ কথাটো আমি কৈ পেলাই নাই মিছামিছি দুখটো চপাই ল'ব পৰা কণ্ডিশ্যন এটাত আমি নাই আৰু সেই কামটো আমাৰ কৰাৰো ইচ্ছা নাই আমাৰ কথা হ'ল আপোনাৰ শৰীৰটো সুস্থ অৱস্থাত থাকোতে এবাৰ আমাৰ ওচৰলৈকে আহক আমাৰ পৰা প্ৰচেছটো শিকক আৰু প্ৰচেছটো তেনেকুৱা ধৰণৰ একো কথা নাই যিটো কাম আপুনি কৰিব নোৱাৰিব বিৰাট সাধাৰণ অৱস্থাত সহজ পদ্ধতিত বিৰাট ছুটি সময়ৰ কাৰণে কৰিব পৰা কিছুমান ব্যায়াম আছে এক্সাৰসাইজ আছে এক্সাৰসাইজখিনি আপোনালোকে কৰক ৰেগুলাৰ বেচিছত কৰক 15 মিনিট নিজৰ কাৰণে সময় দিয়ক আপোনালোকে এসপ্তাহ কামটো কৰি ডিফাৰেন্সটো আপোনালোকে অনুভৱ কৰক যে ডিফাৰেন্সটো কেনেকুৱা এটা শৰীৰত যিখিনি ফেটছ আছে সেই ফেটছৰ কণ্ডিশ্যনটো ফেট কমাবৰ কাৰণে বহুত মানুহ ডায়েটিচিয়ানৰ ওচৰলৈকে গৈছে বহুত বিলাক যোগা ক্লাছত গৈছে জিম গৈছে বা এনেকুৱা ধৰণৰ কথা আছে এক্সাৰসাইজ কৰি পেনে পাই নি টাইম ঘূৰিয়ে থাকে ডেফিনেট তো কথাটো কেনেকুৱা বহুত মানুহৰ এটা ভুল ধাৰণা যে মই যদি খোজ কাঢ়ো তেতিয়াহলে মোৰ শৰীৰৰ হেৰিটো হ'বগে কিন্তু এটা সময়ৰ পিছত সেই কেলৰিটো বাৰ্ণ কৰাৰ কণ্ডিশ্যনটো বডিটো নোহোৱা হৈ যায়গে আৰু এটা ইয়াতে কওঁ মোৰ মানে এইটো যে মৰ্ম থেৰাপি নে প্ৰাণবিন্দু দিওঁতে মোৰ ভৰি কলা ফুলটো মানে একদম খামুচি ধৰে এই উঠি অহা নিচিনা হয় ইমান বিষাইছে বিষাই তেতিয়া যে মই বহুত চিঞৰ বাখৰ কৰিছিলোঁ বহুত বিষাই প্ৰায় হৈছিলে এইটো মোৰ আজি 4-5 মাহ মান হ'ল তেনেকৈ হৈছিলে যেতিয়া মই মৰ্ম থেৰাপি এই প্ৰাণবিন্দুটো লৈছিলোঁ 15 দিন মানৰ পাছত ঠিক হ'বলৈ আৰম্ভ কৰিলে আৰু দিয়া এক্সাৰসাইজ কিটা কৰি থাকো আৰু বহুতখিনি মই আৰাম পাইছোঁ নহ'লে যেতিয়া মই ডক্টৰক দেখুৱাব গৈছিলোঁ ডক্টৰে মানে ডাইৰেক্ট কৈছে আপোনাৰ এনেকুৱা যদি প্ৰব্লেম হৈছে আপুনি গোটেই টেষ্ট কৰিব লাগিব টেষ্ট কৰিছোঁ কৰাৰ পাছতে কৈছে আপোনাৰ অলপ থাইৰয়ডৰ প্ৰব্লেম আছে থাইৰয়ডৰ দিছে নহয় এগাল ঔষধ দিছে মই যেতিয়া তেখেতক ক'লো মোৰ এখন বহুত মেডিচিন দিছে থাইৰয়ডে ইমান দিছে ইমান অমুকৰ দিছে তমুকৰ দিছে তেওঁক যেতিয়া মই লিষ্টখন দিলোঁ তেওঁ কৈছে একদম ষ্টপ মেডিচিন একো ইউজ নকৰিবা যিবোৰ আনিলা থোৱা এতিয়া মই এইখিনি চিকিৎসা কৰি দিওঁ যদি ভাল হয় তেন্তে চোৱা যদি নহয় মেডিচিন ল'বা আৰু কিনি অনাৰ পাছত কৈছে দেই তেখেতে বোলো হ'ব দিয়া তেনেকৈ মই মোৰ সেইটো মই 15 দিন মান ল'লোঁ ন 15 দিন মান মই কৰিলোঁ কৰাৰ পাছত একে নিজে আচৰিত লাগিছে ইমান ধুনীয়াকৈ ভাল হ'ল এই বিষটোতো নায়েই আৰু যে মই কেতিয়াবা এলাহ কৰি পেলাই জঠৰ লাগি বহি থাকোঁ বা তেনেকুৱা নিচিনা একদম নাইকিয়া হৈ গ'ল মইতো এইটো মোৰ বাহিৰত দৌৰিয়ে ফুৰোঁ মানে যেতিয়া মোৰ প্ৰয়োজন হ'ল মোক চবেই কয় অ' বাইদেউ আপুনি মেখেলা চাদৰ পিন্ধি ইটো মূৰৰ পৰা সিটো মূৰলৈ এই ৰ'দখনতে এনেকৈ কেনেকৈ খোজকাঢ়ি ঘূৰি ফুৰিছে আপোনাৰ ভৰি হাত নিবিষায় আপুনি সেইটো দুটকৈ ঘূৰিয়ে ফুৰে ভৰিলৈ নিবিষায় আগতে কিন্তু মোৰ 5-6 মাহ মানৰ আগতে এইটো কিন্তু অনুভৱ হৈছিলে সেইটো হৈছিলেই কিন্তু যেতিয়া মই আকৌ এই তেখেতে দিয়া তেখেতৰ লগতে চিকিৎসাটো কৰিলোঁ আৰু পাছত যেতিয়া মই এই বেছিয়ে কৰোঁ 15-20 মিনিট মই এক্সাৰসাইজটো কৰোঁ কৰাৰ পাছত এই বস্তুটো কমপ্লিট নাইকিয়া হ'ল কিন্তু এনে যদি মই সেইটো নকৰি পেলাই ঔষধবোৰ মই এনে পেলনি যোৱা নিচিনা হ'ল 1000-1500 টকাৰটো ঔষধ আৰু মই সেই সোপা খাই পেলাই আৰু ড'জ বেছি কৰি দিলেহেঁতেন আৰু বেছি কৰিলে তেনেকৈতো মানুহক মেডিচিনেটো মানুহক বেমাৰ কৰি গৈ থাকে মানে কথাটো কেনেকুৱা হয় এটা মেডিচিনে এটা পাৰ্টিকুলাৰ বেমাৰৰ ওপৰত কামটো ঠিকে কৰিলে কিন্তু ইন দ্য মিন টাইম সি অন্য এটা বস্তুটো ভেৰিটো লগালে তাৰমানে গেছৰ প্ৰকোপটো বেছি বাঢ়ি যাব সেইবোৰ মেডিচিন খাওঁতে গেছ হ'ব আকৌ তাৰপিছত আকৌ এটা বোলে মোৰ নাই আকৌ কিবা কাৰণে প্ৰেছাৰ হওক এটা পাছত এটা ল' প্ৰেছাৰটো হ'ব পাৰে আপুনি এতিয়া নিজে ভাবক আপোনাৰ যিটো সময়ত আপোনাক থাইৰয়ডৰ যে সেই 6-7টা ঔষধ দিছিল মইতো এতিয়া ভাবিলে সেই ঔষধ আৰু আপোনাক দিছিলোঁ 1.5-2 মাহৰ কাৰণে হয় নাই কোৰ্ছে দিছিলে মোক 3 মাহ কোৰ্ছ দিছে গতিকে সেই কোৰ্ছটোত যদি আপুনি চলি গ'লহেঁতেন আপোনাৰ এতিয়া থাইৰয়ডৰ কি হৈছে নাজানো কিন্তু আপোনাৰ যিটো মেইন প্ৰব্লেম কমপ্লিট নাই একদম নাই সেইটো কাৰণে মইতো ডক্টৰৰ ওচৰত গৈছিলোঁ ভৰি কলা ফুলকেইটা টানি ধৰে মানে উঠি আহে তাৰপিছত বিষ গাছ মানে একো কৰিবলৈ মন নাযায় ভাগৰ আমি 6 লাখ টকাৰ চিকিৎসা মানুহ এজনক ডক্টৰক দেখাওঁতে ডক্টৰে 2টা আঁঠু চেঞ্জ কৰিব লাগিব 3 লাখ 6 লাখ টকাৰ কথা কৈছিলে তো আমাকতো তেওঁ 600 টকা দি পেলাই তেওঁৰ 2টা আঁঠু বাচি গ'ল মানুহজনটো সুস্থ সবলভাৱে আছে আমাৰ হেৰিত আছে নগাঁৱত মানুহজনৰ ঘৰ তেওঁ তাৰমানে মেইনলি তেওঁৰ গোৱালৰ কাম তেওঁ গৰুৰ গাখীৰৰ কাম কৰে হয় এনেকৈ দেখাই দিব নোৱাৰিব তো গাখীৰৰ তেওঁ ব্যৱসায় কৰে গতিকে গাখীৰৰ ব্যৱসায়ৰ সময়ত তেওঁৰ কি হয় উঠোতে বহোতে তেওঁৰ বোলে 30-40 গৰাকী গাই আছে ঠিক আছে গতিকে বাৰে সেই যিটো সমস্যা আৰু তেওঁ আজি কিমান বছৰ 30-40 বছৰৰ পৰা সেই কামটোৰ লগত লাগি আছে বয়স হৈছে
গতিকে বয়স হওঁতে তেওঁৰ ভৰিৰ দুখনত আঁঠুত তাৰমানে এটা প্ৰচণ্ড বিষৰ অনুভৱ তেওঁ কৰি থকা হৈছিলে ঠিক আছে তো ডক্টৰক দেখুৱালে ডক্টৰে কৈছে দুটা আঁঠুত কিবা কিবি নোহোৱা হৈছে কিবা কিবি নতুনকৈ কৰিব লাগিব আঁঠু দুটা তাৰমানে সেইটো অপাৰেশ্যন কৰি পেলাই চেঞ্জ কৰি দিম আমি তেতিয়া নতুন আঁঠু বা ঘিলাটো চেঞ্জ কৰি দিয়াৰ লগে লগে আপোনাৰ কামবিলাক আকৌ নতুন হ'বগৈ কিন্তু কথাটো কেনেকুৱা যি তেনেকুৱা ধৰণৰ অৱস্থাৰ মানুহ এজনক 6 লাখ টকাৰ কথাটো কৈ দিয়াৰ লগে লগে মানুহৰো এটা কথা আছে যে 6 লাখ টকাটো খৰচ কৰিম হয় কিছুমান মানুহ আছে 6 লাখ না 12 লাখ টকা বুলি ক'লেও তেওঁ আমাৰ ওচৰলৈকে নাহে তেওঁ ডক্টৰৰ ওচৰত যাব তেওঁ অপাৰেশ্যন কৰাব তেওঁ আঁঠু চেঞ্জ কৰিব লাগে তাৰ পিছত বোলে আৰু 5 বছৰৰ পিছত আকৌ নতুনকৈ চেঞ্জ কৰিব লগা বুলি ক'লেও তেওঁ গৈ পেলাই আকৌ চেঞ্জ কৰাৰ কথাত থাকা মানুহ কিছুমান মানুহৰ আমাৰ কথাটোৰ ওপৰত বিশ্বাস নাই নিজে কেনেকৈ মানুহ ঠিক হ'ব পাৰিম মানুহবিলাকৰ প্ৰশ্নটোৱে হ'ল এইটো যে আমি যেতিয়া কওঁ ইটছ এ সেলফ হিলিং মডেলিটি তাৰমানে আপোনাৰ বডিটোত সিমানখিনি পাৱাৰ আছে যে আমি বডিটোক নিজৰ ফালৰ পৰা ভিতৰৰ ফালৰ পৰা হিল কৰিব পাৰো ঠিক আছে যেনেকৈ আমাৰ প্লেচেণ্টাই যিটো বাচ্চা জন্ম হোৱাৰ সময়ত যিটো নাৰী থাকে নাৰীডাল মাকৰ ভৰিৰ লগত যিডাল নাৰীৰ কানেকশ্যন থাকে প্লেচেণ্টাডাল যদি কোনো এটা বাচ্চাৰ যদি ভালকৈ থোৱা যায় সেই বাচ্চাটোৰ জীৱনকালত হ'ব পৰা যিকোনো ধৰণৰ বেমাৰৰ লগত যুদ্ধ কৰিব পৰাৰ কেপাচিটি এই প্লেচেণ্টাত থকা হেৰিখিনিত থাকিব পাৰে গতিকে আপুনি দেখা পাইছে বহুত মানুহে শুকুৱাই পেলাই ডক্টৰেও কয় যে পাৰে যদি এই বস্তুটো শুকুৱাই পেলাই থ'ব এইটো পিছলৈকে কামত আহিব ঠিক আছে কিয় কাৰণে কাৰণ এতিয়া চায়েন্সে আধুনিক বিজ্ঞানে এই কথাটো প্ৰমাণ কৰিছে যে প্লেচেণ্টাৰ ভিতৰত বহুত এনেকুৱা ধৰণৰ বস্তু আছে যি ৰিজেনেৰেটিং কণ্ডিশ্যনটোৰ ওপৰতো কাম কৰিব পাৰে ঠিক আছে যেনেকৈ জেঠিয়ে নিজৰ নেজডাল লম্বা কৰি ল'ব পাৰে সৰি যোৱাৰ পিছত নেজডাল আকৌ গজে বহুতবিলাক হেৰি আছে যে কীট পতংগ আছে যাৰ এখন ভৰি ছিঙি যোৱাৰ পিছতো তাহাঁতৰ আকৌ সেইখন ভৰি ওলায় গতিকে এটা সময়ৰ পিছত তাহাঁত আকৌ নৰ্মেল কণ্ডিশ্যনলৈকে আহি যায়গৈ ঠিক একেধৰণৰ কেপাচিটিবিলাক আমাৰ হিউমেন বডিটো আছে হা আমাৰ মাজত এটা সমস্যা আছে যে আমি সেই বস্তুবিলাকক কেনেকৈ ট্ৰিগাৰ কৰিব লাগে এই কথাবিলাক বৰ্তমান অৱস্থাত পাহৰি যোৱাৰ দৰে হৈছে গতিকে আমি যদি সেই বস্তুবিলাক যিটো কেপাচিটি আমাৰ ভিতৰত শুই আছে সেই কেপাচিটিটোক যদি আমি জগাই ল'ব পাৰোঁ আৰু আমি যদি 34ৰ কঁকাল 30 কৰিব পাৰোঁ 180 কেজিৰ মানুহজনক যদি আমি 140লৈকে যদি কমাই আনিব পাৰোঁ তাকো কেইটামান দিনৰ ভিতৰত ঠিক আছে মানুহজনৰ ইণ্টেনচিটি আমাৰ ডাঙৰ কথাটো কেনেকুৱা আমি এটা কথা বাৰে বাৰে কওঁ আপোনাকো সেই সময়ত মই কথাটো কৈছিলোঁ যে আপোনাৰ মনত ভাল হোৱাৰ ইচ্ছাটো আছে নাই আপোনাৰ যিটো অসুবিধা আছে এই অসুবিধাটোৰ পৰা হাত সাৰাৰ ইচ্ছাটো আপোনাৰ আছে নাই যদি আপোনাৰ হাত সাৰাৰ ইচ্ছাটো আছে আৰু আপুনি যদি ভাবে যে আমাৰ পদ্ধতিত কামটো হ'লে আপোনাৰ সেই বস্তুটো নোহোৱা হ'ব ডেফিনেটলি এই প্ৰচেছটো এই মৰ্ম থেৰাপি আৰু প্ৰাণবিন্দু হিলিঙে আপোনাৰ যিকোনো ধৰণৰ বেমাৰৰ এগেইনষ্টত আপোনাক সহায়টো নিশ্চয়কৈ কৰিব ইফ ইউ আৰ নট ইন দ্য লাষ্ট ষ্টেজ অফ এনি পাৰ্টিকুলাৰ ডিজিজ যদি একেবাৰে শেষৰ সময়ত যদি আপুনি উপস্থিত হোৱা নাই তেতিয়াহ'লে ডেফিনেটলি মৰ্ম থেৰাপি আৰু প্ৰাণবিন্দু হিলিঙৰ জৰিয়তে আপুনি আকৌ ৰিভাইভ কৰাৰ সম্ভাৱনাটো আছে আমিতো এতিয়া আজি কিমান দিন 2 মাহৰ পৰা আমি এজন পাৰ্টিকুলাৰ পেচেণ্টৰ ওপৰত কাম কৰি আছোঁ সেই পেচেণ্টজনৰ কি হৈছিলে এই দুখন হাতৰ এই পাৰ্টিকুলাৰ বস্তুটো যে এটা সময়ত তেওঁৰ বিষ হৈছিলে বিয়াৰ পিছতে তাৰমানে তেওঁৰ যেতিয়া নতুনকৈ বিয়া হৈছিল বিয়াৰ পিছতে তেওঁ পৰিলে নে কি তেওঁৰ এই জায়গাটোত বিষ হ'ল তাৰমানে হাতখনৰ বিষ হ'ল তেওঁ কোনোবা এজন ডক্টৰে ষ্টেৰইডৰ 2টা ইনজেকশ্যন দিলে দুখন হাতত সেই সময়ৰ পৰা আজি 16 বছৰৰ পৰা তেওঁৰ এই হাতখনৰ কোনো ধৰণৰ মুভমেণ্ট নাই গাঁঠিটো নলৰে তাৰমানে আপুনি ভাবক এগৰাকী মহিলাৰ যদি এই গাঁঠিটো নলৰে হাতৰ আঙুলিকেইটা লৰে কিন্তু আল্টিমেটলি কি হৈছে এই হাতৰ আঙুলিবিলাকো ডিফৰ্ম হৈ গৈছিলগৈ হাতৰ আঙুলিবিলাকৰ শ্বেপবিলাক বেলেগ হৈ গৈছে কাৰণ তেওঁৰ হাড়বিলাক বহুত দিনৰ পৰা একো ধৰণৰ তেওঁৰ এনেকুৱা ধৰণৰ কৰাৰ কেপাচিটিটো কমি আহিছে নিজে ভাবি চাওক না আপোনাৰ যদি এই সৰু গাঁঠিটো যদি নলৰে তাৰমানে আপোনাৰ হাতখন থকা নাথাকা মেক্সিমাম সময়ত একেই কথা হ'ল তেওঁ একো ধৰণৰ কাম বিচনীখন এনেকৈ তেওঁ ঘূৰাব নোৱাৰে চাহৰ কাপটো তেওঁ ভালকৈ ধৰিব নোৱাৰে গতিকে তেওঁক সহায় কৰিবৰ কাৰণে আকৌ এজন সহায়ক লৈ পেলাই তেওঁলোকে কাম কৰি থাকিব লগা হৈছে ডক্টৰে যেতিয়া ইনজেকশ্যনটো দিলে আকৌ যেতিয়া সেই ডক্টৰৰ ওচৰলৈকে গ'ল ডক্টৰে ক'লে যে এইটো কথা মূৰ ঔষধৰ কাৰণে নহয় আপোনাৰ নিজৰ শৰীৰত থকা ৰিমেটিক কিবা এটা কণ্ডিশ্যনৰ কাৰণে সেই পদ্ধতিটো হ'ল কিন্তু যোৱা 2 মাহত আমি পৰা পদ্ধতিৰ চিকিৎসাৰ জৰিয়তে তেওঁৰ এটলিষ্ট মুভমেণ্টটো অলপ আৰম্ভ হৈছে 16 বছৰৰ পৰা যিগৰাকী হাজবেণ্ড তাৰমানে ৱাইফৰ গিৰিয়েকৰ কথা কৈছোঁ যিগৰাকী গিৰিয়েকে কেতিয়াও হয়তো হাতখন নলৰিব বুলি ভাবিছিল তেওঁ আমাক কথাটো কৈছে যে এটলিষ্ট আপোনালোকে 6 মাহৰ কথা আমাক কৈছিলে তো 2 মাহত মই এটলিষ্ট অলপ মুভমেণ্ট অলপ ইম্প্ৰুভমেণ্ট আৰু এই যে হাতুৰিৰে কোবাই থকা যিটো বিষ তাৰমানে তেওঁৰতো আপুনি ভাবি চাওক আপোনাৰ 16 বছৰৰ পৰা যদি হাতখন নৰ্মেল অৱস্থাত যদি নাই তেওঁৰ গোটেই বডিটোত গোটেই হাতখনত এই গোটেইবিলাক জেগাত আমাৰ ইয়াতে হাতৰ এটা হেৰি থাকে নাথাকে অলপ গাঁত আছে না আমাৰ ইয়াতে হাতৰ ইয়াতে গাঁত আছে ন তেওঁৰ এই বস্তুবিলাক গাঁত নাই তাৰমানে এই বস্তুবিলাকত সেই যিবিলাক আমাৰ মাছুলৰ যিবিলাক হেৰি আছে নাৰ্ভ চাৰ্ভবিলাক জমা হয় এই গোটেইখিনি বস্তু ওখ হৈ আছে তাৰমানে গাঁঠি থকাৰ দৰে থুপ খাই আছে গতিকে আমি সেইটোৰ ওপৰত কাম কৰি আছোঁ তো ডেফিনেটলি ওপৰৱালাৰ আশীৰ্বাদত আৰু তেওঁৰ নিজৰ ফালৰ পৰা কৰা তেওঁৰ যিটো পৰিশ্ৰম নিজৰ চেষ্টা এই চেষ্টাটোৰ ফলত বহুত মানুহে কয় ইমান খোজকাঢ়ি ইমান জিমলৈ গৈ দেহাটো কমাব নোৱাৰো আৰু এনেকুৱাকৈ পাৰিমনে কিন্তু নিজৰ মনোবল লাগিব নিজৰ চেষ্টা লাগিব তেতিয়া পাৰিব
বহুতখিনি পাৰিব মোৰে মই তোমাকতো কৈছিলোঁ মই যিটো কোবত মানে শকত হৈছিলোঁ হাতৰ গাঁঠি মানে হাতৰ পাপবোৰ বহুত ডাঙৰ ডাঙৰ হৈ আহিবলৈ লৈছিলে মানে গা গঠনেই মানে কমপ্লিট কিবা মানে হ'বলৈ আৰম্ভ কৰিছিল আৰু বহুত বেয়াকে কিন্তু মই সেই এক্সাৰচাইজখিনি কৰোঁতে কৰোঁতে মোক বহুতখিনি কমি গৈছে এতিয়া মানুহক দেখুৱাই দৌৰি ফুৰা জিমলৈ যোৱাটোৱে কথা নহয় আপুনি যদি নিজে মানে যত্ন কৰি এনেকুৱা নিচিনা কাম কিছুমান কৰে আপুনি বহুত ক্ষীণ হ'ব দৰকাৰ নাই মানুহে কয় স্লিম ফিগাৰ ভাল দেখাত স্লিম ফিগাৰটো ভাল কিন্তু যেতিয়া আপোনাৰ কিবা এটা বেমাৰে ডিজিজে আপোনাক আক্ৰমণ কৰিব আপুনি সেইটো প্ৰটেকশ্যন দিব পৰাকৈ আপোনাৰ দেহত স্বাস্থ্যটো সুস্থ হিচাপে থাকিব লাগিব আপুনি যদি হাড়ে চালে লগা হয় এসপ্তাহ জ্বৰ হ'লেই কিবা কাৰণত আমাৰতো ইমান ডিজিজ হৈ থাকে ন জ্বৰ যদি এসপ্তাহ হয় কাহ যদি হয় বা তেনেকুৱা নিচিনা কিবা বেমাৰ হ'লে আপুনি দেখোন পৰি যাব আপুনি ইমান স্লিম হ'বলৈ চেষ্টা নকৰিব আপুনি মানে ধৰক এটা নৰ্মেল মানে হেৰি এটা আছে তাত এটা কথা আছে এনেকুৱা নহয় যে আমি যিটো মাৰ্মা থেৰাপি আৰু প্ৰাণবিন্দু হিলিঙৰ জৰিয়তে আপোনাক যে আমি খিনাই আহিব বুলি যে কৈছো আপুনি হাড়ে চালে লাগিব অৱস্থা এটাত নহয় কিয় কাৰণে চাওক আপোনাৰ বডিটোত এটা ওয়েট আছে তিনটা বেলেগ বেলেগ ওয়েটত আমাৰ বডিটোৱে কাম কৰে প্ৰথম ওয়েটটো হ'ল আপোনাৰ হাড়ৰ এটা ওয়েট আছে পাৰ্টিকুলাৰলি আপোনাৰ জকাটো যিটো আমাৰ বডিত যিটো স্কেলেটন আছে স্কেলেটনটোৰ এটা ওয়েট আছে আপোনাৰ এটা হাইট আছে ঠিক আছে সেই দুটা বস্তুৰ ওপৰত বেছ কৰি তাৰমানে স্কেলেটনৰ ওয়েটটো কিমান আৰু আপোনাৰ হাইটটো কিমান আপুনি কিমান ওখ এই দুটাৰ ওপৰত বেছ কৰি আপোনাৰ গোটেই মানুহজনৰ বডিটোত কিমান মাংস থাকিব লাগে কিমান ওয়েট আপোনাৰ হ'ব লাগে তাৰ এখন চাৰ্ট আছে ন যে ইমানখিনিৰ ওপৰত হ'লে ইমান 6 ফুট ওখ মানুহজনৰ যদি 130 কেজিতকৈ বেছি হৈ যায় তেতিয়াহ'লে তেওঁৰ কাৰণে এইটো অভাৰ ওয়েট হৈ যাব গতিকে সেই মানুহজন 6 ফুট ওখ মানুহজনৰ যদি 70 কেজিতকৈ কম থাকে তেতিয়াহ'লে তেওঁ আণ্ডাৰ ওয়েটত থাকিব গতিকে তাৰ মাজৰ ওয়েটটোত সেইজন মানুহ দেখাটো ভাল দেখা হ'ব আৰু তেওঁৰ বডিৰ গঠনটো ঠিকে থাকিব ঠিক আছে গতিকে সেই বস্তুটোৰ হিচাপতহে আপোনাৰ বডিটোৱে শ্বেপটো ল'ব এনেকুৱা নহয় যে আপুনি আমাৰ তাত আহিল আপুনি হাড়ে লাগি একেবাৰে আপোনাৰ বেমাৰ হৈ গ'ল মানুহে বোলে এইটোৰ পৰা জকা এটা গুৰ পৰা আহিল এনেকুৱা ধৰণৰ সমস্যাৰ আপুনি নিশ্চয়কৈ সন্মুখীন নহয় যিমানখিনি আপোনাৰ প্ৰয়োজন কাৰণ কি চাওক আপুনি নিজে চাওক আপোনাৰ হাতখন খিনাইছে এক্সট্ৰা যিখিনি আছে সেইখিনিয়ে খিনাইছে এক্সট্ৰা যিবোৰ নালাগে যিখিনি হ'ব ওলাইছিল আগতে এইটো ব্লাউজবোৰ নহৈছিলে এইটো নহৈছিলে এতিয়া একদম ধুনীয়াকে হৈছে আৰু কমিব অলপ আৰু কমাৰ সম্ভাৱনা আছে মানে মই মাজে মাজে কি কওঁ মাজে মাজে আপুনি কেতিয়াবা কৰে না এইটো কথা এলাহ লাগে মাজে মাজে এলাহ লাগে অকণমান কৰোঁ বুলি ভাবি আকৌ কিবা এটা কাম ওলাই যায় হ'ব সদায় গালি পায় হেৰি 15 মিনিটমান কমচে কম কৰা এই গালি পাওঁতে কণ্টিনিউৱাছ কৰোঁতে অলপ যিখিনি মানে অভাৰ চাইজ আছিল সেইখিনি অলপ কমি আহিবলৈ আৰম্ভ কৰিছে যদি কণ্টিনিউৱাছ কৰিলোহেঁতেন কিজানি মোৰ বহুতখিনি ৱেইট লছ হ'লে নাই সেইটো এটা আমাৰ সম্ভাৱনা আৰু আমি সেইকাৰণে প্ৰত্যেকজন পেচেণ্টকে বা প্ৰত্যেকগৰাকী মানুহকে আমি ৰিকুৱেষ্টটো কৰোঁ যে আপুনি যিহেতুকে কথাটো গম পাইছে কথাটোৱে আপোনাক ইফেক্টটো দিব আৰম্ভ কৰিছে বা আপুনি কিবা এটা ডিফাৰেঞ্চ পায় কাৰণেহে আমাৰ কামটোত লাগি আছে আৰু সেইটো ফিল আপুনি নিজে নকৰালৈকে আপুনি কৰা নাছিল কিন্তু আমাৰ ওচৰলৈকে যিজন মানুহ আহে তেওঁ যেতিয়া আমাৰ প্ৰচেছটোৰ লগত জড়িত হয় তাৰ পিছতহে তেওঁ অনুভৱ কৰে যে অ'কে প্ৰচেছটোত কিবা এটা ডিফাৰেঞ্চ আছে ঠিক আছে গতিকে যেতিয়ালৈকে আপুনি আমাৰ ওচৰলৈকে আহি পোৱা নাই তেতিয়ালৈকে আপুনি ডিফাৰেঞ্চটো ফিল কৰাৰ কোনো কথা নাই কাৰণ কি আপুনি মুখেৰে কৈ আপোনাৰ কেনেকুৱা লাগিব ক'ব নোৱাৰো আপুনি কামটো জাগাত থিয় হৈ কৰি চাব লাগিব নিজে কৰি চাব লাগিব তেতিয়াহে আপুনি ভাল লাগে বেয়া লাগে কৰা যায় গোটেই গা চা হাত ভৰি মানে এনেকুৱা বিষায় জ্বৰ লাগে প্ৰথম দিনাখন জ্বৰ উঠা নিচিনাই হৈছে মোৰ মানে বহুত টানো নহয় কিন্তু কৰাৰ পাছত নাজানো কিয় অলপ জ্বৰ উঠা নিচিনা লাগিলে 3 দিন 4 দিন মান কৰাৰ পাছত বস্তুটো নৰ্মেল হ'লে আপোনাৰ যেতিয়া বডিত এটা জাগাত পেইন এটা হৈ আছে যেতিয়া পেইনটো ডেফিনেট কথা হা আপোনাৰ যিকোনো ধৰণৰ ফুৰ এটা হয় আমাৰ যিবিলাক ফুৰ উঠা বুলি কওঁ বা আমাৰ হেৰিত কিছুমান এই বইল কিছুমান উঠে ঠিক আছে তো বইলবিলাক যেতিয়া আপুনি এটা সময় লাগে যেতিয়ালৈকে নপগে তাৰমানে বগা যেতিয়ালৈকে নহয় ৰঙা বইল তাক আপুনি লাৰি দিলে বিষৰ অনুভৱটো হয় কিন্তু সেই বইলটোৱে যেতিয়া পকি যায় তাৰ মুখখন যেতিয়া ওলাই মুখখনত ধৰি পেলাই টিপি দিলে কিন্তু আপোনাৰ বিষটো নহয় কিয় কাৰণে কাৰণ কি অলৰেডি প্ৰচেছটো হৈ গ'ল তাৰ কমপ্লিট প্ৰচেছ হৈ গ'ল গতিকে এতিয়া ওলাই যাব পৰা অৱস্থাত লেতেৰা বস্তুখিনি এক্সকাৰ্ট কৰিব পৰা কণ্ডিশ্যনলৈকে আহি গৈছেগৈ ঠিক একেধৰণে আপোনাৰ বডিত যদি ক'ৰবাত এটা পেইন আছে মই যেতিয়া পেইনটো লৰিম আৰু সেইকাৰণে আমি যিকোনো এজন পেচেণ্টক প্ৰথম দিনাখন অহাৰ লগে লগে কিছুমান প্ৰিকশ্যনো ল'ব কওঁ যে আপুনি আহিছে হয় আমি আপোনাৰ ওপৰত থেৰাপি আজি এপ্লাই কৰিম আৰু প্ৰথম দিনাখনে আমি 2 ঘণ্টা লগাই পেলাই তেওঁৰ ওপৰত কেতিয়াও থেৰাপিটো এপ্লাই নকৰোঁ আমি প্ৰথম দিনাখন তেওঁক কেৱল চাওঁহে তেওঁৰ ইনস্পেকশ্যনহে হয় যে বডিটোত ক'ত কেনেকুৱা ধৰণৰ সমস্যানো আছে আৰু বহুত মানুহৰ কথাটো কেনেকুৱা বহুত মানুহে এইটো অনুভৱ নকৰে বহুত মানুহে আচলতে ভাবে যে ভৰিৰ আঁঠুৰ বিষ মানে মোৰ কেৱল আঁঠুতে হৈছে কিন্তু সেই আঁঠুৰ বিষৰ মেইন কাৰণটো যে আপোনাৰ কঁকালত থাকিব পাৰে এইটো কথাও মানুহক বুজোৱাটো বিৰাট টান হৈ পৰে কিন্তু যেতিয়া প্ৰেক্টিকেলি মানুহজনে গম পায় যে অ'কে আপুনি চাওক মই ইয়াতে লাৰিছোঁ ইয়াতে বিষ হৈছে তাতে লাৰিছোঁ তাতে বিষ হৈছে 2 জাগাত লাৰিছোঁ 2 জাগাত বিষ হৈছে কাৰণ কি মই কৈছোঁৱে জাংচন হয়
107টা জাংচন হয় গতিকে এই 7টা জাংচনৰ যিকোনো এটা কথা যদি জালুকবাৰীত জাম যদি হয় আপুনি নিজে ভাবক জালুকবাৰীত জাম যদি হয় একদম বিৰাট যানজট 7 ঘণ্টাৰ পৰা জালুকবাৰীত জাম হৈ আছে তাৰমানে কি হ'ল ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত জাম হ'ব বেলতলাৰ পৰা একদম মানে খানাপাৰাটো জালুকবাৰীৰ ৰাস্তাটোত জাম হ'ব খানাপাৰা ডেফিনেটলি জাম হ'ব তাৰমানে কথাটো কেনেকুৱা যিকোনো এটা জাংচনত যদি কিবা ধৰণৰ সমস্যা এটা হয় সেই সমস্যাটোৰ এফেক্ট এটা বাকি বডিৰ জাংচনবিলাকত পৰিব নাই বহুতে ডক্টৰে বহুতে দেখিছেনে পেৰালাইচিছ হোৱা বুলি যে কয় মানুহ যেতিয়া কঁকালত বিষ হয় বেল এডাল দিয়ে ন তাৰপিছত তাৰ কঁকালৰ যে হেৰিটো কি তাৰ হাড়ডাল বাঢ়ি যায় তেতিয়া সেইটো যে বাঢ়ি যোৱাৰ পাছত ধৰক তেতিয়া পেৰালাইচিছ হৈ যায় বুলি কয় মেৰুদণ্ডত তেনেকৈ মোৰ মা হৈছিলে মা মেডিকেলত তেতিয়াই 96 98 মানৰ কথা আৰু তেতিয়া মেডিকেলত 3 মাহ ৰাখিছে ইমান মানে ক'ৰ পৰা কি হৈছে ধৰিব নোৱাৰে খালি মায়ে এইটো গলধনটো বিষাই থাকে অলপ গলধনটো অলপ বিষায় গলধনটোহে বিষায় কিন্তু মা ভৰিকেইখন খোজকাঢ়িব নোৱাৰা নিচিনা ভৰিখিনি মানে অলপ টানি টানি ধৰে খিনাই যায়গে ভৰিকেইখন মানে খিনাই যোৱা নাই কিন্তু ভৰিকেইখন যে টানি টানি ধৰে ভৰিকেইখন যে খোজ নচলিব এনেকুৱা হয় যেতিয়া বাহিৰলৈ যাব লাগে বুলি কৈছে নাই ইয়াতে বাহিৰৰ ডক্টৰ আহিব চাব 3 মাহ টেষ্ট কৰিছে মই তেতিয়া বহুত ডাঙৰ নহয় আৰু তেতিয়া সৰুৱেই অলপ তাৰপিছত 3 মাহ টেষ্ট কৰি পাছত ধৰা পেলাইছে মা মেৰুদণ্ডৰ আঙুঠি বাঢ়িছে তাৰপিছত মা ব্ৰেইনত অপাৰেশ্যন কৰিছে যদি সেইটো নকৰাহেঁতেন পেৰালাইচিছ হ'লহেঁতেন তেতিয়া আমি গম পাইছোঁ মানে মেৰুদণ্ডডাল ক'ৰবাতো যদি এনেকুৱা হয় তেতিয়া পেৰালাইচিছ হ'বলৈ আৰম্ভ কৰে সেইটো কথা গতিকে আপোনালোক আহক আমাৰ ওচৰলৈকে অকালটিভৰ যিটো চেণ্টাৰ আমাৰ হেৰিত আছে লতাকটাৰ ৰোডত আছে আমাৰ ফোন নম্বৰটো আপোনালোকক দিয়া যাব আৰু আপোনাকো ধন্যবাদ যে আপুনি নিজে সুফলটো পোৱাৰ পিছত এটলিষ্ট বাকীসকলৰ ওচৰলৈকেও কথাটো লৈ যোৱাৰ কাৰণে চেষ্টা এটা কৰিছে সকলোবোৰ আহক এবাৰ ট্ৰাই কৰি চাওক নিশ্চয়কৈ আৰু এটা কথা ইয়াতে কওঁ কিন্তু বহুত শকত আৱত হোৱা মানুহেও যে ভয় নকৰিব দেই আমি গ'লে কিজানি এইটো ক'তনো হ'ব এনেকে এইটো ভয় কৰে মই বহুত লেডি দুগৰাকী মানে বা মানে দুজনমান খুৰা মানে বহুত শকত চকত আৰু সিদিনাখন গৈ আছে এনেকে বোলে ভাইটি এটা হেৰি দিয়ে অলপ স্বাস্থ্যবোৰ কমে কিন্তু আমাৰ জানো এই 100 কেজি 110 কেজি নে কি তেখেতে কৈছে মোৰ 110 কেজি এজনে কৈছে মোৰ 80 কেজি এইবোৰ জানো কমিব মই কৈছো কমিব আপোনালোকে আহি ট্ৰাই কৰিব পাৰে তাৰমানে কথাটো কেনেকুৱা যিখিনি আপোনালোকৰ এক্সট্ৰা লোড আছে এটলিষ্ট এক্সট্ৰা লোডখিনি হাফটো নোহোৱা হ'ব আধাটো নোহোৱা হোৱাটো গেৰাণ্টি আছে আৰু তাকো বিৰাট সোনকালে তাৰমানে 1-1.5 মাহৰ ভিতৰত আপোনালোকে গম পাব যে আপোনালোকৰ বডিত যিখিনি এক্সট্ৰা ৱেইট আছে ছাপোজ আপোনাৰ 80 কেজি হ'ব লাগে আপুনি 120 কেজি লৈ ফুৰিছে তো আপোনাৰ ওজনটো 100 কেজিলৈকেতো অহাটো 1.5 মাহৰ ভিতৰত একদমেই চিয়'ৰ তাৰমানে কিন্তু কিয় কাৰণে কাৰণ কি আমি আপোনাৰ ডায়েট চেঞ্জ কৰা নাই ঠিক আছে আমি আপোনাক কোনো ধৰণৰ ঔষধৰ ব্যৱহাৰ কৰিব দিয়া নাই আমি আপোনাক জিমত যাব দিয়া নাই আপোনাক আপুনি পাহাৰ বগাব দিয়া নাই আপোনাক পৰা কেৱল 15 মিনিট জেনুইন 15 মিনিট গোটেই দিনটোত আমি বিচাৰিছোঁ তাকো 5 মিনিট ৰাতিপুৱা 5 মিনিট দুপৰীয়া 5 মিনিট আবেলি আপুনি সেই 15 মিনিট আমাক দিয়ক আপুনি চেঞ্জটো আপোনাৰ লাইফত চাওক না নিজৰ ফালৰ পৰা চেষ্টা কৰিলে যদি আপোনাৰ ভাল লাগে তাৰপিছত আপুনি ইণ্টেনচিটিটো বৰক 5 মিনিটৰ জেগাত 10 মিনিটকৈ দিয়ক আপোনাৰ বস্তুটো আৰু খৰকটীয়া হ'ব 1.5 মাহৰ বস্তুটো হয়তো আপুনি 25 দিনতো পাব পাৰে গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত আপোনালোকে চালি জাৰি চাব পাৰে কিন্তু যেতিয়ালৈকে আপোনালোক আমাৰ ওচৰলৈকে নাহিব তেতিয়ালৈকে নহ'ব সিদিনাখনতো আপোনালোক দেখা নাই 11-12লৈকে হাতত জিনজিননি উঠি পেলাই পৰি যোৱা মানুহগৰাকী পৰা এগৰাকী লেডি আহিছিলে তেখেত আপুনি দেখিছে ন তেওঁৰ কণ্ডিশ্যন কেনেকুৱা ধৰণে তেওঁক লৈ অহা হৈছিল তেখেত এসপ্তাহ কৰাৰ পাছত জিনজিনটো কমিছে বা এইখিনি যিখিনি কমিলে ভাল লাগে তেওঁতো এতিয়া নিজে ঘূৰি ফুৰিছে তেওঁৰ সেই সমস্যাটো হোৱা নাই আজি এবছৰৰ পৰা তেওঁৰ ব্ৰেইন ষ্ট্ৰোক হৈছিলে ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পিছত এবছৰৰ পিছত তেওঁৰ এই ঘটনাবিলাক আজি 1.5-2 মাহ মানৰ পৰা আৰম্ভ হ'ল যিদিনাখন আমাৰ ওচৰলৈকে আহিল তাৰ আগদিনাখন তেওঁৰ 11 বাৰত বোলে সেই পাৰ্টিকুলাৰ হেৰিটো হৈছে মৃগী নহয় কেৱল তেওঁ ফিট হৈ গৈছে তাৰমানে যিটো হেৰি গৰা বুলি কয় ঠিক আছে বডিৰ এটা পাৰ্ট তাৰমানে কপে আৰু এইটো মেইনলি হয় আপোনাৰ নাৰ্ভৰ কাৰণে ডক্টৰে তেওঁ কৈছিলে 1 মাহৰ থেৰাপি দিয়াৰ কণ্ডিশ্যন কিন্তু ল'ৰা ছোৱালীও ভাবা নাছিল আৰু গুৰুত্ব সহকাৰে কথাটো কিন্তু যেতিয়া 11 বাৰ হ'ল তেওঁলোকে আমাক বিচাৰি আহিল তো আমাৰ লগত 6 দিনৰ কাম তেওঁলোকে এই পূজা বিহুৰ আগে শেষ কৰিছে গতিকে 6 দিনৰ ভিতৰত এটলিষ্ট তেওঁলোকৰ তাৰপিছত আমাৰ এই কথাটো হোৱা বুলি তেওঁলোকক শুনা নাই ফোন নম্বৰ আমাৰ লগত আছে আমি তেওঁলোকেও ফোন নম্বৰ লৈ গৈছে ডেফিনেটলি যে আমি কৈয়ে পঠাইছোঁ যে কেতিয়াবা যদি বেছি অসুবিধা হয় আমাৰ লগত যোগাযোগ কৰিব আৰু তেখেতক লৈ আহিব লগা হ'লে তেওঁক লৈ আহিব কিন্তু এতিয়ালৈকে তেওঁলোকৰ তেনেকুৱা ধৰণৰ সমস্যা নিশ্চয়কৈ হোৱা নাই গতিকে আপোনালোক আহক অনুভৱ কৰক ডিফাৰেঞ্চটো চাওক আৰু নিজৰ শৰীৰটোক লৈ পেলাই নিজৰ কি বুলি কয় নিজৰ অনুপ্ৰেৰণা আৰু নিজৰ কৰিবলগীয়া কামখিনিৰ প্ৰতি আপোনালোক দ্ৰুতগতিত আগবাঢ়ি যাওক তাৰে কামনা আমি নিশ্চয়কৈ কৰিব পাৰিম গতিকে বাইদেউ আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপুনি মানুহখিনিৰ ওচৰলৈকে লৈ যোৱাৰ কাৰণে আৰু মোৰ অনুৰোধ এটা থাকিল যি আপুনি কৈছে ন স্কিপ মাৰো বুলি
তাৰমানে সপ্তাহটোৰ 3 দিনে কৰিছো 4 দিন স্কিপ মাৰছো এই ঘটনাটো নকৰি আপুনিও সেই 15 মিনিটটো দিয়াৰ চেষ্টাটো কৰক কাৰণ কি এই 15 মিনিটটো আপুনি নিজৰ কাৰণে নিজৰ ভালৰ কাৰণে নিজক দি আছে ঠিক আছে ধন্যবাদ আজি অকাল দ্বীপৰ পৰা নমস্কাৰ